এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। চোৰাং তেলৰ বিৰুদ্ধে বজালী আৰক্ষীৰ বৃহৎ অভিযান। বজালীৰ ৰাজাঘাট টংলাত প্ৰায় 1120 লিটাৰ চোৰাং ডিজেল তেল জব্দ কৰাৰ লগতে চোৰাং ব্যৱসায়ত জড়িত ভিন্ন প্ৰকাৰৰ দাম জব্দ কৰে। ভৱানীপুৰ আৰক্ষীৰ নেতৃত্বত চলা অভিযানত চোৰাং তেল ব্যৱসায়ীৰ লগত জড়িত কসমুদ্দিন নামৰ এজনক আটক কৰে। দীৰ্ঘদিন ধৰি নিশাৰ ড্ৰাম্পাৰ ট্ৰাকৰ চালকৰ লগত মেনেজ কৰি এই চোৰাং তেলৰ বেহা চলাই আহিছিল বুলি আৰক্ষীৰ শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে। ইতিমধ্যে অধিক তথ্যৰ বাবে বজালী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আমাৰ ওচৰত কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। নিউজ ডেস্ক ৰিপৰ্ট NS24। আমাৰ এইখিনি খবৰ আছিলে এটা চোৰাংকে তেল তেওঁলোকে ডাম্পাৰ বা ট্ৰাক হেৰিৰ পৰা ৰাখি পেলাই তেওঁলোকে চোৰাংকে কাৰবাৰ চলাই আছিলে। আমি অলপ দিনৰ পৰা ফ'ল' কৰি আছিলোঁ, কিন্তু ষ্টক থকা একেবাৰে খবৰ পোৱা নাছিলোঁ। আজি আমাৰ DSP হেডকোৱাৰ্টাৰ আৰু বজালী আৰু IC ভৱানীপুৰ তেওঁলোকৰ নেতৃত্বত ব্ৰিজ চলিলে আৰু তাত আমাৰ প্ৰায় 1200 লিটাৰ আমি ডিজেল সেইখিনি আমি জব্দ কৰিব সক্ষম হৈছোঁ। আৰু তাৰ লগতে যিজন আছামী আছিলে কসমুদ্দিন আহমেদ 40 years ভিলেজ টাংলাত পৰে এইখন তেওঁক কৰায়ত্ব কৰিব সক্ষম হৈছে। আৰু এইখিনি তেওঁ কেনেকৈ গোটেই প্ৰচেছ চলাইছে, কেনেকুৱা ধৰণৰ হৈছে আৰু কোন কোন আৰু জড়িত আছে এই গোটেইখিনি অনুসন্ধান বা পৰিৱৰ্তিত আমি উলিয়াব চেষ্টা কৰিম। অভিযুক্তৰ নাম কসমুদ্দিন আহমেদ, চন অফ ৱাজিউদ্দিন আহমেদ, ভিলেজ টাংলা পৰে এইখিনি। ইয়াত টোটেল আমি ড্ৰামছ 200 লিটাৰৰ 4টা ড্ৰাম পাইছোঁ। ডিজেলেই গোটেইখিনি 150 লিটাৰৰ এটা, 40 লিটাৰৰ 3টা, 30 লিটাৰৰ এটা ড্ৰাম, তাৰপিছত 20 লিটাৰৰ এটা ড্ৰাম, টোটেল 1120 আমি পাইছোঁ। আৰু আমি চাৰ্চ কৰি আছোঁ আৰু যদি কিবা ধৰণৰ তেওঁলোকে বৰ্তমান যি প্ৰথম প্ৰাৰম্ভিক পৰ্যায়ৰ যি তদন্তত আমি গম পাইছোঁ, তেওঁলোকে ডাম্পাৰ হওক বা এনেকুৱা ধৰণৰ বাহিৰৰ পৰা ট্ৰাক যি আমাৰ হোটেলৰ পৰা এনেকুৱা থাকে তেওঁলোকৰ পৰা চুক্তিবদ্ধ হৈ চুক্তি কৰি পেলাই তেওঁলোকে চোৰাংকে ৰাখি থয় আৰু এইখিনি তেওঁলোকে অলপ এটা দামত কিনে বিশেষকৈ লাভ লৈ পেলাই বেলেগ চোৰাংকে বিক্ৰী কৰে। আৰু এইটো চুৰিৰ হেৰিটো পৰে, পেট্ৰলিয়াম এক্টৰ ধাৰাটো পৰে, লগতে যিহেতু এক্সপ্ল'চিভ হয় তেনেকৈ ৰখাটোও এটা বিপদজনক বস্তু হেৰি, গতিকে এই গোটেইখিনি ধাৰাত আনি পেলাই যিখিনি তেওঁলোকে ক্ৰাইম কৰিছে এইখিনি ধাৰাত উপযুক্ত তদন্তৰ ব্যৱস্থা কৰা হ'ব। টোটেল আমি 1120 লিটাৰ প্ৰিচাইজ আমি ভাবিছোঁ, কিন্তু বাকীখিনি আৰু এতিয়া ছাপ্লাই ডিপাৰ্টমেণ্টৰ আমাক খবৰ দিয়া হৈছে পৰ্যায়ত একজেক্টলি আমি 1100 বা 1200 লিটাৰ ভিতৰত